নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এই ভিডিঅ'টোৰ জৰিয়তে বিশেষকৈ ভেঞ্চাৰ স্কুলৰ এটি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকে জানিব পাৰিব। বিটিএডিৰ বিধানসভাত এদিনীয়া শীতকালীন অধিৱেশনত এটি ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। 10 ভেঞ্চাৰ ডিগ্ৰী কলেজৰ 259 শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাধিকৰণ কৰা হ'ব বুলি জনাইছে। বিটিআৰৰ বিৰোধী দলে গণতন্ত্ৰ জনস্বাৰ্থৰ নীতিৰ অৱজ্ঞা কৰাৰ অভিযোগ প্ৰমোদ বড়োৰ। বিশেষকৈ বিটিচিৰ বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত হয়। সেই অধিৱেশনত 10খন ভেঞ্চাৰ ডিগ্ৰী কলেজৰ মুঠ 259 অৰ্থাৎ প্ৰায় 260 গৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাধিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মহাবিদ্যালয় ডিমাকুছী কলেজ, মুছলপুৰ কলেজ, তামুলপুৰ ডিগ্ৰী কলেজ, টিপকাইৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম মহাবিদ্যালয়, বড়ো বজাৰ কলেজ, ভেৰগাঁও মহাবিদ্যালয়, জমদুৱাৰ কলেজ, কুকলাবাৰী চাপাগুৰি মহাবিদ্যালয় আৰু ৰুণিখাটা মহাবিদ্যালয়ৰ 79 গৰাকী সহকাৰী অধ্যাপক আৰু 65 গৰাকী টিউটৰ, 107 গৰাকী প্ৰশাসনিক কৰ্মচাৰী আৰু 7জন কাৰ্যালয়ৰ কৰ্মচাৰীক টিউটৰ হিচাপে সেৱা প্ৰাধিকৰণ কৰা হ'ব। এইদৰে অধিৱেশনত বিশেষকৈ তেওঁলোকে বিটিআৰৰ 1216টা প্ৰাথমিক শিক্ষকৰ পদ পূৰণৰ সিদ্ধান্ত লোৱা হয় আৰু বিটিআৰৰ শিক্ষা বিভাগে অতি সোনকালে এই পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব বুলি ঘোষণা কৰে। শীতকালীন অধিৱেশনত গ্ৰীণ বড়োলেণ্ড মিছন আৰু চাইল্ড ফ্ৰেণ্ডলি আৰু চাউণ্ড লেবাৰ ফ্ৰী বড়োলেণ্ডৰ বাবে সদনত প্ৰস্তাৱ গৃহীত হয়। এই প্ৰস্তাৱত উত্থাপন কৰে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে। গতিকে বিটিআৰৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ কাৰণে এটি খুব গুৰুত্বপূৰ্ণ আৰু ভাল খবৰ। তাতে টিউটৰ হিচাপেও কিছুমান শিক্ষক লোৱা হৈছে, প্ৰায় 65 গৰাকী টিউটৰ আৰু 108 গৰাকী প্ৰশাসনিক কৰ্মচাৰী আৰু 7জন কাৰ্যালয়ৰ কৰ্মচাৰীক টিউটৰ হিচাপে সেৱা তেওঁলোকৰ প্ৰাধিকৰণ কৰা হ'ব বুলি স্পষ্ট কৰি দিছে। গতিকে বিটিআৰ অঞ্চলৰ নন প্ৰভিন্সিয়েলাইজ অৰ্থাৎ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ ভাল খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিলোঁ। এইবাৰ অসমৰ যিসমূহ নন প্ৰভিন্সিয়েলাইজ অৰ্থাৎ অপ্ৰাধিকৃত বিদ্যালয় আছে তেওঁলোকৰ কাৰণেও অতি ভাল খবৰ আহিব, কিয়নো ৰাজ্যৰ ডিচেম্বৰ মাহৰ 4 তাৰিখৰ পৰা একেবাৰে 20 তাৰিখলৈ যি অনশন কাৰ্যসূচী ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত হৈছিল, অৱশেষত মাননীয় মুখ্যমন্ত্ৰীয়ে মুখ খুলিবলৈ বাধ্য হৈছিল আৰু সমস্যাসমূহ সমাধান হ'ব পৰ্যায়ক্ৰমে। যিহেতু এইটো এটা দীৰ্ঘদিনীয়া সমস্যা, কিন্তু সমস্যাবিলাক সমাধান হ'ব, তেওঁ এইখিনিয়েই এটি বাৰ্তা দিছিল। গতিকে আপোনালোকৰ পুনৰ কাৰ্যসূচী ল'বলৈ আপোনালোকে যেতিয়া ল'ব নিশ্চয় সেই সময়ত বাকীখিনি আপোনালোকে শুনিবলৈ পাব। ধন্যবাদ।